ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ এইটো ভিডিঅ'ত উদ্যোগী হও আহা এই চেপ্টাৰটোৰ পৰা তোমালোকৰ মেট্ৰিক পৰীক্ষাত আহিবলগীয়া মোষ্ট ইম্পৰ্টেণ্ট কোৱেশ্চন কেইটা দেখাই দিম। যিকেইটা দেখাই দিম সেইকেইটা পঢ়ি যাবা। তোমালোকৰ মেট্ৰিক পৰীক্ষাত 100% শিওৰ কমন পাবা। তোমালোকৰ উদ্যোগী হও আহা লিখিছিল দেৱজিৎ ভূঞা। মোষ্ট ইম্পৰ্টেণ্ট তোমালোকৰ 1 মাৰ্কৰ কাৰণে এইটো। যদি মোৰ চেনেলত যদি প্ৰথমবাৰৰ বাবে হোৱা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা। তোমালোকে এতিয়া 31 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। 31 নং পৃষ্ঠাৰ পৰা চাবা দেৱজিৎ ভূঞাৰ দুখন ইংৰাজী ভাষাৰ পুথি গ্ৰন্থৰ নাম তোমালোকে উত্তৰত লিখি দিবা। ইয়াৰ পৰা দুটা লিখি দিবা, মিঠু, দ্য ব্লাক হোল। যিকোনো দুটা লিখি দিবা, মোষ্ট ইম্পৰ্টেণ্ট হয়, দুটা শিকি ৰাখিবা তোমালোকে। তাৰপিছত তোমালোকে 32 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। 32 নং পৃষ্ঠাৰ পৰা চাবা 1 নং কুৱেশ্যনৰ ভাষা বিষয়ক। ইয়াৰ পৰা চাবা নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট। এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত ক্ষুদ্ৰ ব্যৱধানটো কি? তাৰপিছত নংটো মোষ্ট ইম্পৰ্টেণ্ট। এজন সফল উদ্যোগী হ'বলৈ কি কি গুণৰ প্ৰয়োজন? তোমালোকৰ যদি এনচাৰ লাগে মোক কমেণ্ট কৰি ক'বা। মই তোমালোকক মোৰ চেনেলত এনচাৰ সহ ইউটিউবত আপলোড কৰি দিম। তাৰপিছত নাৰায়ণ মূৰ্তি কোন? নং কুৱেশ্যনটো চাবা, মোষ্ট ইম্পৰ্টেণ্ট। তাৰপিছত নং কুৱেশ্যনটো চাবা প্ৰথম অৱস্থাত উদ্যোগী কি কৰিবলৈ সাজু থাকিব লাগিব, মোষ্ট ইম্পৰ্টেণ্ট হয়। তাৰপিছত নংটো চাবা টমাছ আলভা এডিছনে ইলেক্ট্ৰনিক বাল্ব তৈয়াৰ কৰাত বাৰে বাৰে বিফল হৈ কি কৈছিল, মোষ্ট ইম্পৰ্টেণ্ট। এইকেইটা চাবা। তাৰপিছত 2 নং পৰা চাবা চুমুকৈ বুজাই লিখা। ইয়াৰ পৰা চাবা নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট। উদ্যোগী পুৰুষ সিংহৰ সমান এলেহুৱা কাপুৰুষৰ নিচান। শিক্ষকগৰাকীয়ে কিয় এইদৰে ক'লে বুজাই লিখা, মোষ্ট ইম্পৰ্টেণ্ট হয়। এইটো চাবা। নং আৰু নংটো চাবা, মোষ্ট ইম্পৰ্টেণ্ট হয়। এজন উদ্যোগী হ'বলৈ যোৱাটো চাইকেল চলাবলৈ শিকাৰ দৰে একক প্ৰচেষ্টাৰ কৰা কাম বুলি শিক্ষকগৰাকীয়ে কিয় কৈছে, মোষ্ট ইম্পৰ্টেণ্ট হয়। এই দুটা চাবা। ইয়াৰ পিছত তোমালোকে 33 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। 33 নং পৃষ্ঠাৰ পৰা চাবা 3 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট। ইনফোচিছ কোম্পানীৰ প্ৰতিষ্ঠাপক কোন? তেওঁ ভাৰতবৰ্ষৰ তথা বিশ্বৰ এজন সফল উদ্যোগী হোৱাৰ আঁৰৰ কাহিনীটো বৰ্ণনা কৰা, মোষ্ট ইম্পৰ্টেণ্ট হয়। তাৰপিছত 5 নং কুৱেশ্যনটো চাবা, মোষ্ট ইম্পৰ্টেণ্ট। এজন উদ্যোগী হোৱাৰ যিমান সহজ সফল হোৱাটো কিন্তু সিমান সহজ নহয়। কথাষাৰ পাঠৰ আধাৰত বুজাই লিখা, মোষ্ট ইম্পৰ্টেণ্ট, ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় এইটো। তোমালোকে এইটো চাবা, এইটো শিকিবই লাগিব, বহুত ইম্পৰ্টেণ্ট হয় এইটো। তাৰপিছত 6 নং কুৱেশ্যনটো চাবা, মোষ্ট ইম্পৰ্টেণ্ট। ভাৰতৰ সৰ্বতকালৰ এজন সফল ব্যৱসায়ী ধীৰুভাই আম্বানীৰ হাতত মূলধনো নাছিল। ধীৰুভাই আম্বানীৰ হাতত মূলধন আৰু শিক্ষাগত অৰ্হতা নথকাকৈ কেনেকৈ এজন সফল উদ্যোগী হ'ব পাৰিছিল বৰ্ণনা কৰা, মোষ্ট ইম্পৰ্টেণ্ট। তাৰপিছত তোমালোকে সমাৰ্থক শব্দ 9 নম্বৰ পৰা চাবা। প্ৰভাত, কঠিন, এলেহুৱা, ডাঙৰ, চেষ্টা, লগৰীয়া, লক্ষ্য, নিৰৱচ্ছিন্ন, হাবিয়াস, সপোন, মোষ্ট ইম্পৰ্টেণ্ট। আৰু বিপৰীতাৰ্থক শব্দৰ পৰা চাবা নতুন, ক্ষুদ্ৰ, সফল, কৰ্মহীন, এলেহুৱা, সহজ, সপোন, সুবিধা, আৰম্ভ, জন্ম আৰু সমান। তোমালোকৰ এই দুটাৰ পৰা 100% চিয়ৰ এটাকৈ আহিব। সমাৰ্থক শব্দ লিখা আৰু বিপৰীত শব্দ লিখা, মোষ্ট ইম্পৰ্টেণ্ট। এইকেইটা চাবা, বহুত ইম্পৰ্টেণ্ট হয় তোমালোকৰ। তাৰপিছত তোমালোকে ভাৱ সম্প্ৰসাৰণৰ পৰা চাবা 12 নম্বৰ পৰা চাবা নংটো যিমূলা বাৰে তাৰ দুপাততো চিন, শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে। এই দুটাই চালে হ'ল, মোষ্ট ইম্পৰ্টেণ্ট হয়।
তোমালোকৰ এইটো ভিডিঅ'ত যিকেইটা দেখাই দিলোঁ সেইকেইটাই পঢ়ি যাবা। তোমালোকৰ মেট্ৰিক পৰীক্ষাত 100% চিয়'ৰ কমন পাবা।